ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীৰ প্ৰতিমূৰ্তি দাহ গোলকগঞ্জত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ প্ৰতিমূৰ্তি দাহ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা দিলে ধ্বংস হ'ব প্ৰকৃত জনজাতি ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত দিয়া এই মন্তব্যৰ পিছতেই চাঙুৰ খাই উঠিছে আক্ৰছৰ লগতে বিভিন্ন দল সংগঠন গোলকগঞ্জত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আৰ্য কোচে আদিত্য খাখলাৰীক সকীয়াই দি কয় ইয়াৰ পিছত যদি জনজাতিকৰণ সম্বন্ধে এনেধৰণৰ মন্তব্য কৰে তেন্তে পৰিস্থিতি বেয়া হ'ব চৰকাৰখনে এনেদৰে আদিত্য খাখলাৰীৰ দৰে ব্যক্তিক ব্যৱহাৰ কৰি আহিছে বুলিও অভিযোগ তোলে সভাপতি আৰু সম্পাদক গৰাকী গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ চাওক আগন্তুক যি আমাৰ দাবী যি জনজাতিকৰণৰ দাবী গোটেই অসমত আন্দোলন হৈ আছে এই আন্দোলনক মহিমূৰ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি ডিভাইড এণ্ড ৰুল পলিচি গ্ৰহণ কৰিলে আদিত্য খাখলাৰী কোন হয় আদিত্য খাখলাৰী তাৰ ছত্ৰ ছায়াত ইমান ডাঙৰ এটা মন্তব্য কৰিব পাৰে এয়া লক্ষণীয় বিষয় আমি আগন্তুক বিধানসভা ইলেকশ্যনত আমি দেখুৱাই দিম এইখন চৰকাৰক দেখুৱাই দিম কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ মৰ্যাদা যি ন্যায্য দাবী এই দাবী যদি নাপায় তেনেহ'লে আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এয়া আমাৰ সকিয়নি হু ইজ আদিত্য খাখলাৰী আদিত্য খাখলাৰী কি অসমৰ মুখ্যমন্ত্ৰী নে ৰাজ্যপাল তেখেতৰ মন্তব্য কোনে কাৰ ছত্ৰ ছায়াত তেখেতে এই মন্তব্য কৰিবলৈ পালে নিশ্চয় ইয়াৰ বেগত হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে হিমন্ত বিশ্ব শৰ্মাই তেখেতক ইউজ কৰে জনজাতিকৰণৰ যি দাবী এই দাবী নস্যাৎ কৰাৰ কাৰণে এই মাজে সময়ে আদিত্য খাখলাৰীক ইউজ কৰি আহিছে এয়া আমি সকলোৱে গম পাওঁ আপোনালোকে জানে ইলেকশ্যন অহাৰ আগে আগে ক'ব 90% হৈছে জনজাতিকৰণৰ কাম এই হ'ব কিন্তু কিমান বছৰ ৰাজত্ব কৰিলে বিজেপি চৰকাৰে আজিকো প্ৰতি কিয় নহ'ল কোচ ৰাজবংশীসকলকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এটা ডাঙৰ প্ৰশ্ন হয় যোৱাকালি ট্ৰাইবেল সংঘৰ আদিত্য খাখলাৰী ডাঙৰীয়া যি কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ যি বিৰূপ মন্তব্য কৰিছে এই কথাক আমি কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে প্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু এই ধৰণে যদি অনাগত দিনত মন্তব্য আৰু এবাৰ কৰে তেতিয়াহ'লে কোচ ৰাজবংশী অধ্যুষিত অঞ্চল বুলিয়ে নহয় ধুবুৰী জিলাত আমি KSDC ফালৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছোঁ আৰু যদিহে ধুবুৰী জিলাত আহে তেতিয়াহ'লে চেণ্ডেলৰ মালা প্ৰথমে পিন্ধিব লাগিব তাৰপিছত ধুবুৰীত পদাৰ্পণ কৰিব লাগিব আৰু দ্বিতীয় কথা হ'ল আদিত্য খাখলাৰীৰ কথা যদি মুখ্যমন্ত্ৰীয়ে শুনিব লগা হয় তেতিয়াহ'লে কা আন্দোলনত সমগ্ৰ অসমত যেতিয়া কা আন্দোলন বলবৎ কৰিব ওলাইছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেতিয়া চৰকাৰে অসমৰ সৰ্ববৃহৎ সংগঠন ASU AJYCPৰ কথা কিয় নস্যাৎ কৰিলে যদি আদিত্য খাখলাৰী এণ্ড কোম্পানীৰ কথা যদি শুনিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাধা ৰূপে থিয় হ'ব পাৰে তেতিয়াহ'লে অসমৰ সৰ্ববৃহৎ সংগঠন ASU আৰু AJYCP আদিকে কৰি অসমৰ প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ বিৰোধিতা কৰা স্বত্তেও অসম চৰকাৰে কিয় লাগু কৰিব লগা হ'ল মোৰ কথা হৈছে আদিত্য খাখলাৰী ডাঙৰীয়া যদি এনেধৰণৰ মন্তব্য কৰি থাকে তেতিয়াহ'লে ধুবুৰী জিলাত নেক্সট টাইম আহিবলৈ সাহস নকৰিব যদি আহিব লগা হয় চেণ্ডেলৰ মালা আপোনাক প্ৰথমে পিন্ধাম KSDC ফালৰ পৰা সকীয়াই দিছোঁ নেক্সট টাইম আপুনি এনেধৰণৰ মন্তব্য নকৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাত চৰকাৰৰ কিহৰ আপত্তি আপুনি চৰকাৰক সকীয়াই দিছে আৰু এটা কথা যদিহে 2026 চনত বিধানসভা নিৰ্বাচনৰ আগে আগে কোচ ৰাজবংশী আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে তেতিয়াহ'লে এটা কথা খেয়াল ৰাখিব যে যেনেধৰণে BTC নিৰ্বাচনত বিজেপি একেবাৰে ধূলিসাৎ কৰি দিলে একেবাৰে নিষেধ কৰি দিলে তাত থকা খিলঞ্জীয়া কোচ ৰাজবংশী আদি কৰি তাত থকা খিলঞ্জীয়া সংগঠন আদিকে কৰি তাত থকা খিলঞ্জীয়া জনগোষ্ঠীসমূহে ঠিক তেনেদৰে বিজেপি চৰকাৰকো এইবাৰ 26ত আমি দেখুৱাই দিম অসমৰ জনগণে এটা কথা দেখিবলৈ পাইছোঁ যে যি মন্তব্য কৰে তাত বিজেপি চৰকাৰৰ হাত থকা যেন লাগে আমি ভাবিছোঁ যে অসমত বৰ্তমান বা অসমত নহয় ভাৰতবৰ্ষত নহয় বিশ্বতে চলি থকা জুবিন গাৰ্গৰ যি আমাক ন্যায় প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থ থাকিবৰ কাৰণে এই আদিত্য খাখলাৰীক লগুৱাই দিছে যে অসমত যাতে জ্বলি যায় আৰু জুবিনৰ যি ন্যায় প্ৰদান কৰিব লাগে জুবিনক যাতে ন্যায় প্ৰদান কৰা নহয় তেনেধৰণে আমাৰ কোচ ৰাজবংশীক যেনেধৰণে 6 জনগোষ্ঠীক আমাৰ বিলখন যেনেধৰণে
লেটকি ৰাখি থৈছে তেনেধৰণে থাকি যায় জুবিনৰ এই পদক্ষেপ লৈছে আমাৰ অসম চৰকাৰে আমি সকলোৱে দিছোঁ অতি সোনকালে 6 জনজাতি জনজাতিকৰণ কৰক নহ'লে ইয়াত আদিত্য খাকলাৰীতো যেনেধৰণে কৈছে চেণ্ডেলৰ মালা পিন্ধাই দিম আৰু ইয়াত থকা আমি বাছনি কৰিছোঁ কিছুমান নেতা প্ৰণেতাকো আমি চেণ্ডেলৰ মালা পিন্ধাবলৈ বাধ্য হ'ম